অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত স্বাস্থ্যকৰ্মীৰ তিনিদিনীয়া কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত। ৰাজহুৱা স্বাস্থ্য সেৱাত অচল অৱস্থা। এই প্ৰতিবাদত ৰঙিয়াৰ আদৰ্শ চিকিৎসালয় চৌহদত এক উত্তাল দৃশ্য দেখা গ'ল, য'ত শতাধিক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত ঠিকাভিত্তিক NHM কৰ্মীয়ে চাকৰি নিয়মীয়া কৰাৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। তিনিদিনীয়া এই কৰ্মবিৰতিৰ ফলত ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ৰ স্বাস্থ্য সেৱা ব্যাহত হৈছে। আন্দোলনকাৰীসকলে অসম চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে 2006 চনৰ পৰাই তেওঁলোকক ঠগ প্ৰবঞ্চনা কৰা হৈছে। যিসকল স্বাস্থ্যকৰ্মীয়ে কোভিড মহামাৰীৰ কঠিন সময়ছোৱাত নিজৰ জীৱন বিপদলৈ দি ৰোগী সেৱাত আত্মনিয়োগ কৰিছিল, আজি সেই কৰ্মীসকলৰ দাবী অগ্ৰাহ্য কৰি তেওঁলোকক উপেক্ষা কৰা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত ৰাজ্যৰ 20,000 স্বাস্থ্যকৰ্মীয়ে চাকৰি স্থায়ীকৰণৰ দাবীত একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই আন্দোলনৰ ফলত ৰাজ্যৰ চিকিৎসালয়সমূহত OPD পৰামৰ্শ আৰু আন দৈনন্দিন চিকিৎসা সেৱা ব্যাহত হৈছে, যাৰ ফলত ৰোগীসকল কঠিন সমস্যাৰ সন্মুখীন হৈছে। এতিয়া লক্ষণীয় বিষয় হ'ল চৰকাৰে কেতিয়া আৰু কেনেদৰে এই সমস্যাৰ সমাধান বিচাৰি স্বাস্থ্যকৰ্মীসকলক সন্তুষ্ট কৰিব। বাধ্য কৰাইছে। আমি আচলতে ধৰ্মঘাত কৰিব নালাগিছিল। আমাৰ মানুহ ৰিটায়াৰমেণ্ট হওঁ তাৰমানে আমাৰ আৰম্ভই হৈছে, কিন্তু আমাক অসম চৰকাৰে এয়াই দিব এনেকৈ আছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে, তেওঁ আমাৰ জ্ঞানশীল। অসমৰ NRHM বিভাগ, স্বাস্থ্য বিভাগ অক্সিজেন খাই চলিছে। আমাৰ NRHMৰ অক্সিজেন খাই পেলাই চলি আছে অসমৰ স্বাস্থ্য বিভাগ, কিন্তু তেখেতৰ মন কাম নাই। আমাক কৈ আছে বাৰ বাৰ যে দিম বুলি প্ৰতাৰণা কৰি আছে, কিন্তু আমি ওলাই আচলতে আহিব নালাগিছিল। আমি যন্ত্ৰণাত ওলাই আহিছো। আমাৰ বজাৰ বাণিজ্য মোবাইলত আমাৰ হেং হৈ যায়। আমি মোবাইলত যেতিয়া আমি কাম কৰোঁ, কিন্তু আমি 15,000 টকা, 10,000 টকা, 20,000 টকাত বৰ্তমান যুগত এজন চাকৰিয়াল চলিব পাৰে নেকি? আজিৰ যুগত মুঠেও নোৱাৰে। কিন্তু তেখেতে আচলতে আমাৰ কাৰণে ভাবিব লাগিছিল। আৰু ক'ব লগা বহুত কথা আছে। কোভিডত 24 hours কোভিড ড্ৰেছ পিন্ধা বধা অসমত মেডিকেল ডিপাৰ্টমেণ্টক বাহিৰে তেখেতে জানে না নাজানে মই নাজানো। তেখেতক মই নমস্কাৰ কৰিছোঁ। 24 ঘণ্টা পিন্ধিছোঁ, পেচাব এবাৰো কৰা নাই। এয়াই মই হস্পিটেলত দুৱাৰ মুখত কৈছোঁ। মই এবাৰো পেচাব কৰা নাই। 24 hours PPE কিট পিন্ধিছোঁ মই। আৰু ইমান ভয়ানক ল'ৰা ছোৱালী এৰি যাই পেলাই সুদূৰ গুৱাহাটীত আছিলোঁ, অহা নাছিলোঁ। কিন্তু আচলতে আমাৰ যিখিনি প্ৰাপ্য বৰ্তমান তেখেতে জানে। এমাহত যদি 3টা জাচা দিওঁ আমি চলি বুলি খুৱাব নোৱাৰোঁ। দুখ লগা কথা আমাৰ। 1 কেজি আপেলৰ দাম 300 টকা, একাহা কলৰ দাম 60 টকা। গতিকে তেখেতে একচুৱেলি বুজিব লাগিছিল। তেখেতে কাম কৰি আছে, কিন্তু আমাৰ কামখিনি কৰক। আমাৰ চাকৰি নাই, 4-5 বছৰৰ পিছত ৰিটায়াৰ হ'ম। মই কি লৈ ঘৰখনক যাম? মোক তেখেতে আগে উত্তৰটো দিয়ক। কামটো কৰিয়ে আছোঁ, কিন্তু তেখেতক নমস্কাৰ কৰিছোঁ। তেখেতে বহুত কাম কাজ কৰি আছে, কাৰণ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মই জানো, আৰু আমাৰ NRHMৰ কৰ্মচাৰীও জানে। তেখেতক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ এটা ভৱিষ্যত, তেখেতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ, আমাৰ যদি তেখেতে ভাল কাম কৰে তেতিয়া ৰাইজৰ, অসমৰ গাঁৱৰ চহৰৰ ভাল হ'ব। তেখেতে নিশ্চয় আমাক সুদৃষ্টিৰে চাব। মই তেখেতক অনুৰোধ কৰিছোঁ, তেখেতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী এজন, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। তেখেতে চাৰিওফালৰ পৰা যদি চাই, তেখেতৰ গোটেইখিনি কেপাচিটি শক্তি আছে। তেখেতে ইচ্ছা কৰে যদি মই ঘৰুৱা ভাষাত এই কথাখিনি তেখেতক অনুৰোধ কৰিছোঁ। ময়ো একজন মনুষ্য, গতিকে তেখেতক অনুৰোধ কৰিছোঁ আমাৰ যাতে NRHM কৰ্মচাৰীখিনিক তেখেতে যাতে সুদৃষ্টিৰে চাই। তেখেতক মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মহোদয় আপোনাক বাৰু অনুৰোধ কৰিছোঁ, আপুনি চাওক। আমাৰ চাকৰি বেছি দিন নাই, মাত্ৰ 2-3 বছৰ, কাৰোবাৰ 5 বছৰ, কাৰোবাৰ 6 বছৰ, 7 বছৰ। আপুনি 2004 পাই বহুত কৰিম কৰি আছে, কিন্তু কৰিব পৰা নাই। কিয় কৰা নাই সেই কথাটো নাজানো, সেইটো মালিকে জানে, আমি নাজানো প্ৰভু। NHMৰ ফালৰ পৰা আমি 3দিনীয়া এটা পেন ডাউন বা কৰ্মবিৰতিৰ এটা ডিচিশ্যন লৈছোঁ। কাৰণ কিয় আমাৰ কেইটামান সাধাৰণ ধৰক সেয়া আছে,
দাবী আছে যেনেকৈ পে স্কেলটো আমাক ইকুৱেল কৰিব লাগে বা বাকীখিনি যেনেকুৱা আমাৰ ৰেগুলাৰ এমপ্লয়িজখিনি আছে তেনেকুৱাকৈ NHMটো বেকবোন হয় হেল্থ ইণ্ডাষ্ট্ৰীৰ আপোনাৰ তো কিন্তু আমাৰ বস্তুবিলাক তেওঁলোকৰ লগত সমান নহয় যিখিনি ৰেগুলাৰ এমপ্লয়ি আছে তেওঁলোকৰ নিচিনা আমাৰ বেলেগখিনি সুবিধাও নাই 7th পে কমিশ্যনৰ কাৰণেও আমি দাবী কৰি আছিলোঁ কিন্তু এতিয়ালৈকে একো কৰা নাই তাৰপিছত আমাৰ ইকুৱেল পে আমাৰ ক্ষেত্ৰত হোৱা নাই ক'ভিডৰ সময়তো বহুতখিনি NHMৰ এমপ্লয়িজ নহ'লে ক'ভিডৰ যিখিনি আমাৰ কাম কৰিছে NHMৰ ফালৰ পৰা সেইখিনি পচিবলে নহ'লহেঁতেন যদি NHM এমপ্লয়িজ নহ'লহেঁতেন কিন্তু আমাৰ যিখিনি সুবিধা পাব লাগে আমি পোৱা নাই তো জাষ্ট গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰিব খুজিছোঁ যাতে আমাৰ এইখিনি যিখিনি আমাৰ দাবী আছে সেইখিনি পূৰা কৰক আপোনাৰ চেনেলৰ থ্ৰু আমি অনুৰোধ কৰিবলৈ কৰি দিম বুলি কৈ আছে এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই আগতেও বহুতবাৰ কৈছে এনেকুৱা নহয় যে তেওঁলোকে শুনা নাই বা কিন্তু তেওঁলোক বস্তুখিনি মানে হেৰি হোৱা নাই প্ৰেক্টিকেল গ্ৰাউণ্ডত ছাকচেছফুল হোৱা নাই এতিয়ালৈকে চ' আমি এতিয়া কৰ্মবিৰতিৰ মানে এইটো 3 দিনৰ এটা ষ্টেপ ল'বলগীয়া হৈছে আজি কি কাৰ্যসূচী আজি আমাৰ কাৰ্যসূচীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটো হ'ল আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ আমাৰ এই কৰ্মবিৰতি 3 দিনৰ কৰ্মবিৰতিৰ মূল কাৰণটো হ'ল আমি সমকামৰ সম অধিকাৰ বিচাৰিছোঁ লগতে পে স্কেল আৰু চাকৰি নিয়মীয়াকৰণ কৰা লগতে আমাৰ লগত যিবিলাক ৰেগুলাৰ বাইদেউ কাম কৰি আছে তেখেতসকলে যেনেধৰণে সুবিধাবিলাক পাই আছে আমি 2006 চনৰ পৰা একে সময়তে সমকাম কৰিও সমদৰমহা পোৱা নাই বা সম অধিকাৰ কোনো ধৰণৰ আমি পাবলৈ সক্ষম হোৱা নাই সেয়েহে আমি আপোনালোকৰ জৰিয়তে উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ যাতে আমি বাকী কৰ্মচাৰীবিলাকৰ নিচিনাকৈ আমাৰ NHM কৰ্মচাৰীসকলেও সমকামৰ সম অধিকাৰ পোৱাৰ যাতে আমি পাওঁ সেইকাৰণে আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ এই NHM চাকৰি আজি 19-20 বছৰ আমি কৰি আছোঁ যাতে আমাৰ ৰেগুলাৰ কৰি দিয়ে আৰু আমি যিখিনি ৰেগুলাৰ কৰ্মীয়ে পোৱা সকলোখিনি সুবিধা আপোনালোকৰ জৰিয়তে আমি যাতে পাওঁ সেয়েহে আমি আপোনালোকৰ জৰিয়তে তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু অৱগত কৰাইছোঁ যাতে আমি গোটেইখিনি সুবিধা পাব পাৰোঁ ৰোহিংগীয়াৰ পৰা ইন্টাৰজেলি ৰিপৰ্ট গ্লোবেল 24/7